চাৰিদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে লখিমপুৰ জিলাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিনৰ ভাগত জিলাখনৰ কেইবাটাও স্থান পৰিদৰ্শন কৰে। আজি লখিমপুৰ জিলাৰ সাৱতীত নিৰ্মীয়মান আন্তঃৰাজ্যিক বাছ আস্থান পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। 22 বিঘা মাটিত নিৰ্মাণৰত এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যৰ আন জিলালৈ যাতায়াত ব্যৱস্থাৱলীত ই এক উল্লেখনীয় সংযোজন হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লখিমপুৰৰ যিটো ISBT আমি বাছ টাৰ্মিনাছ বনাই আছো সেইটো আমি অহা বছৰ আগষ্ট মাহৰ ভিতৰত সমাপন কৰিম। লখিমপুৰৰ ষ্টেডিয়ামখনো প্ৰথম দুটা ফেজ আমি অহা বছৰ আগষ্ট মাহৰ ভিতৰত শেষ কৰিম। লখিমপুৰ নগৰৰ সমীপৰ জাপি হজিয়াৰ জাবৰ নিষ্কাশন প্ৰকল্পও উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। আগত লিগেসি ৱেষ্ট আছিলে সেই জায়গাখিনিক এতিয়া আমি এটা আৰবান ফৰেষ্ট কৰিম। প্ৰায় 16 বিঘা মাটি আছিলে, মই আৰু 10 বিঘা মাটি আৰবান ফৰেষ্টৰ কাৰণে লবৰ কাৰণে পৰামৰ্শ দিছো। লিগেসি ৱেষ্টখিনি ডিসপোজ হোৱাৰ লগে লগে প্ৰতিদিনে জমা হোৱা আৱৰ্জনাখিনিও ডিসপোজেলৰ কাৰণে নতুন ইউনিট এটা আজি লখিমপুৰত আৰম্ভ হ'ল। তাক শুভ উদ্বোধন কৰাৰ আমাৰ সৌভাগ্য হ'ল। মুখ্যমন্ত্ৰীয়ে সাৱতীৰ ষ্টেডিয়াম, নকাৰীৰ উৰণ হেতু, ঘাগৰ দলং আদিৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয়। ঘুণাসুতিৰ ওপৰত দলং প্ৰায় 400 কোটি টকাৰ ওচৰত আমি অনুমোদন দিছিলো। তাৰ বানপানীৰ কাৰণে আমি যোৱা বছৰ যিমান কাম কৰিব লাগিছিল কৰিব পৰা নাছিলো। এইবাৰ আমি ফুল ৱৰ্কিং সেশনটো পাম। 42টা ইয়াতে পাইলিং হ'ব, ৱেল পাইল বুলি কয়। আমি 42টাই এই বছৰ কৰিব খুজিছো যাতে বানপানী আহিলেও আমি ওপৰৰ কামখিনি ভৱিষ্যতে কৰি থাকিব পাৰো। সেই দিশতো মই নিজে চালো যথেষ্ট কাম হৈছে আৰু যিটো কানেক্টিং ৰোড হ'ব মোটামুটি সি এটা স্বৰূপ ইতিমধ্যে পাইছে। শেষত আমি লখিমপুৰত যিখন ROB হ'ব তাতো অলপ মাটিৰ কাৰণে কাম আগবাঢ়িব পৰা নাই। এতিয়া ROBখনো মই সৰজমিন চাই যাতে ROBখনৰো মাটি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰু আমি অহা এমাহ দুমাহৰ ভিতৰত কাম আৰম্ভ কৰিব পাৰো তাৰ কাৰণে আমি ব্যৱস্থা ল'ম। গতিকে লখিমপুৰক কেন্দ্ৰ কৰি যিমানবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট চলি আছে গোটেইখিনি মই নিজে আহি ৰিভিউ কৰিলো। অতুল বৰা ডাঙৰীয়াও আছিলে, গাৰ্জেন মন্ত্ৰী মানৱ ডেকা বিধায়কো আছিলে। আমি গোটেইখিনি চালো আৰু এতিয়া আৰু অধিক খৰতকীয়া হ'ব। নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।